নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ গড়গাঁও নামৰ কবিতাটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে তোমালোকৰ ইয়াত উত্তৰ লিখা। ক নম্বৰটো হৈছে গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছে? উত্তৰ লিখিবা গড়গাঁও কবিতাটি বিনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল। খ নম্বৰটো হৈছে গড়গাঁও কবিতাটিৰ ৰচকজনক কি বুলি জনা যায়? উত্তৰ গড়গাঁও কবিতাটিৰ ৰচকজনক ধনী কবি বুলি জনা যায়। গ নম্বৰটো হৈছে মাৰনাও বুলিলে কি বুজা? উত্তৰ মাৰনাও বুলিলে এখনৰ দাঁতিত আন এখন বান্ধি লোৱা জোৰনাওকে বোলা হয়। ঘ নম্বৰটো হৈছে কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা। এতিয়া কবিতাটিত বৰ্ণনা কৰা মতে আমি ৰজাৰ আদেশত কিনো কাম উল্লেখ আছিলে সেইখিনি লিখিব লাগে। উত্তৰত লিখিবা ৰজাৰ আদেশত হোৱা কেইটামান কাম হ'ল ধুদে ৰাজআলি বান্ধে, কাৰেঙৰ দেৱাল গাঠে আৰু বৰনাও মাৰে। পুঙ নম্বৰটো চোৱা গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে? উত্তৰ লিখিবা কাৰণ সেইখন উলট পালট দেশ, তাত বিভিন্ন ঘটনা ঘটি থাকে। সেইবাবে কবিয়ে কৈছে যে গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি। ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে চমু উত্তৰ লিখা। ক নম্বৰটো হৈছে দিখৌৰ সোঁতত যোৱা ভটিয়নি বল পোৱা উভতিব খোজে মাৰ নাও। মাৰ নাও উভতিব খোজাৰ কাৰণ কি? উত্তৰ লিখিবা গড়গাঁৱৰ সৌন্দৰ্য চাবৰ কাৰণে অধিক জোৰেৰে গৈ থকা মাৰ নাওবোৰ উভতি আহিব খোজে। এতিয়া খ নম্বৰটো চাওঁ আহা। উলট পালট দেশ কথাৰে নহয় শেষ, কটাৰীৰো দাবে তাৰ কাটে বুলি কবিয়ে কি বুজাব খুজিছে? উত্তৰ লিখিবা উক্ত কথাৰে কবিয়ে বুজাব খুজিছে যে উলট পালট দেশ বুলি কোৱাৰ কাৰণ হৈছে গড়গাঁৱত এটা নিৰ্দিষ্ট নিয়মেৰে কোনো বস্তু পৰিচালিত নহয়। কটাৰীৰ দাবে কটাটো যেনে সম্ভৱ তেনে ইয়াৰ সকলো মানুহৰ কাৰণে সকলো কাম কৰাটো সম্ভৱ আছিলে। গ নম্বৰটো চোৱা নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথোন হয় সাজ। কবিতা ফাঁকিত থকা সাজ শব্দই কি বুজাইছে? উত্তৰ লিখিবা কবিতা ফাঁকিত থকা সাজ শব্দই বুজাইছে যে গড়গাঁৱত থকা কাৰেংঘৰ অন্যান্য ঘৰ দুৱাৰ ইত্যাদিক সুৰক্ষিত কৰিবৰ কাৰণে ৰাজধানী চাৰিওকাষৰ গড় সজা। ঘ নম্বৰটো হৈছে অহা যোৱা নাই তাত শেষ জনে জনে ভিন ভিন বেশ। এই কথা ফাঁকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে? উত্তৰ লিখিবা এই কবিতা ফাঁকিৰ মাজেৰে কবিয়ে ইয়াকে বুজাব বিচাৰিছে যে গড়গাঁও আৰু ইয়াত থকা কাৰেংঘৰ ৰাজধানী ইত্যাদি বিভিন্ন কীৰ্তিচিহ্ন চাবৰ কাৰণে পৰ্যটকসকলৰ আগমন ঘটে আৰু ইয়াত বিভিন্ন ধৰণৰ লোক আহে আৰু ইয়াত অহা যোৱা কেতিয়াও শেষ নহয় বা শেষ হৈ নাযায়। 7 নম্বৰ প্ৰশ্নটো চাওঁ আহা এতিয়া। তলৰ দফাত থকা খালী ঠাই পূৰ কৰা। আমি খালী ঠাই পূৰ কৰিব লাগে। এতিয়া প্ৰথমতে আছে কটোত বিদেশৰী চকুথিৰ স্বদেশীৰ উখহিৰ দেও লগা মানুহৰ দেশ। তাৰপিছত হ'ব উজুতিত ভাগেদাত কোশালত হৰেমাত অহা যোৱা নাই তাত শেষ জানে জানে ভিন ভিন বেশ। জনে জনে ভিন ভিন বেশ। তাৰপিছত খটো হৈছে সকলোৰে আছে কাম নোহোৱাৰ নাই কাম। কা পুৰুষে সদায় পাই লাজ নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ যেন হয় সাজ ইচ্ছা যেন স্বৰ্গ মহাৰাজ। তাৰপিছতে পিছৰ প্ৰশ্নটো চাওঁ আহা। পাঠৰ পৰা অন্ত্যধ্বনি মিল থকা শব্দবোৰ লিখা। আমি অন্ত্যধ্বনি মিল থকা শব্দসমূহ লিখিব লাগে। উদাহৰণত এটা দিয়াই আছে দেশে দেশ বেশ। ঠিক তেনেকৈ ফালি লালি নাও গাঁও কাটে ঘাটে শেষ বেশ শিৰ শিৰ লাজ সাজ হাত দাঁত। তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা এতিয়া। ক অংশত দিয়া শব্দবোৰ খ অংশৰ অৰ্থৰ লগত মিলোৱা। আমি এতিয়া ক অংশ আৰু খ অংশ মিলাব লাগে শব্দ অৰ্থ। প্ৰথমটো হৈছে ভটিয়নি। ভটিয়নি মানে হৈছে নৈৰ ভাটি বা নামনিলৈ বৈ থকা। তাৰপিছৰটো হৈছে বল পোৱা। বল পোৱা মানে হৈছে শক্তি পোৱা। মাৰনাও। মাৰনাও মানে হৈছে এখনৰ দাঁতিত আন এখন বান্ধি লোৱা যুগৰ নাও। উলট পালট মানে তল ওপৰ হোৱা বা কৰা। বিদেশী। বিদেশী মানে হৈছে পৰদেশৰ যিটো নিজৰ দেশৰ নহয় আনৰ দেশৰ হয় সেইটো হৈছে বিদেশী। শিৰ। শিৰ মানে হৈছে মূৰ। কোশাল মানে হৈছে বহু লোকে একেলগে কৰা হাই উৰুলি। সাজ। সাজ মানে হৈছে নিৰ্মাণ কৰা বা প্ৰস্তুত কৰা। তাৰপিছত আছে ধোধ। ধোধ হ'লে এলেহুৱা বা বনবাৰী নকৰি বহি থকা মানুহ।
তাৰপিছতে 10 নম্বৰ প্ৰশ্নটো চাওঁ আহা, উদাহৰণটোৰ দৰে বিশেষ্যৰ পৰা বিশেষণ পদলৈ নিয়া। এটা উদাহৰণ দিয়া আছে, ঠিক তেনেকৈ আমি বাকী কেইটাও বিশেষ্য পদৰ পৰা বিশেষণ পদলৈ নিব লাগে। এতিয়া ইয়াত আছে বিদেশী, বিদেশ আছে, বিদেশ হ'লে বিদেশী। ঠিক তেনেকৈ কপাহ হ'লে কপাহী, স্বদেশ স্বদেশী, আকাশ আকাশী, দেশ দেশী, গোলাপ গোলাপী, পৰদেশ পৰদেশী, বাদাম বাদামী, সুখ সুখী, দুখ হ'লে দুখী। ইয়াৰ পাছতে আছে বাক্য ৰচনা কৰা। ইয়াত দিছে বাৰ, পাৰ, টকা আৰু এইকেইটাই দিছে, কিন্তু প্ৰতিটো শব্দই বেলেগ বেলেগ অৰ্থ বুজায়। গতিকে ইয়াত দুটা দুটা বাৰ আছে। প্ৰথমে বাৰ এটা হৈছে সপ্তাহৰ বাৰ বুজাইছে আৰু আনটো বাৰে বুজাইছে সংখ্যা। ঠিক তেনেকৈ আমি বাক্য সজাব লাগে। এতিয়া প্ৰথমতে সপ্তাহৰ বাৰটোত আমি বাক্য সাজিবলৈ হ'লে লিখিব পাৰা, সোমবাৰ দিনা আমি ধুবুৰীলৈ যাম। এনেদৰে লিখিব পাৰা, নাইবা তোমালোকে নিজেও চেষ্টা কৰিবা বেলেগ ধৰণে লিখিবলৈ। তাৰপিছৰ বাৰটো হৈছে সংখ্যা বুজাইছে। সেই সংখ্যাটো 12। তেতিয়া তাত বাক্যত লিখিব পাৰা যে 1 ডৰ্জনত 12টা থাকে। তাৰপিছত আছে পাৰ। এই পাৰটোৱে হৈছে নদীৰ পাৰ বুজাইছে। ইয়াত লিখিব পাৰা, নদীৰ পাৰত এজোপা ডাঙৰ গছ আছে। তাৰপিছৰ পাৰটো হৈছে এইটো পাৰ। এইটো অ-টো লিখা আছে তোমালোকৰ কিতাপত পাৰ। অ উচ্চাৰণ হৈছে, গতিকে এইটো চৰাই। আগৰ দিনত পাৰই দূৰণিলৈ চিঠি লৈ গৈছিলে। এনেদৰে লিখিব পাৰা। তাৰপিছতে আছে টকা। টকা মানে এটাই টকা পইচা বুজায় আৰু আনটো টকাই আকৌ বাঁহৰ এবিধ বাদ্য বুজায়, যিটো আমি বহাগ বিহুত বজাওঁ। এতিয়া প্ৰথম টকাটোত লিখিবা টকা পইচা। টকা পইচা নিয়মমতে খৰচ কৰিব লাগে। তাৰপিছততো টকাটোত লিখিবা আমি বহাগ বিহুত টকা বজাওঁ। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।